নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মায়াপুৰৰ এয়া ইস্কন মন্দিৰৰ এয়া প্ৰৱেশ দ্বাৰ। এইটো কৃষ্ণ মন্দিৰ নৱনিৰ্মিত, এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই, সম্পূৰ্ণ হ'বলৈ আৰু সময় লাগিব চাগে। এয়া ইস্কন মন্দিৰৰ যি প্ৰতিষ্ঠাপক, তেওঁৰ স্মৃতিত এটি মন্দিৰ গঢ়ি তুলিছে। তাৰে এয়া সন্মুখভাগ ফুলনি, খুব ধুনীয়া মন্দিৰ। মায়াপুৰৰ ইস্কন মন্দিৰ দেশৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰে ভৰি থাকে। দেশৰ লগতে বাহিৰৰ ভক্তপ্ৰাণেৰেও ভৰি থাকে। এতিয়া সম্পূৰ্ণ হৈ উঠা নাই এয়া মন্দিৰৰ সন্মুখভাগ। এয়া টিকটৰ কাৰণে আমি অপেক্ষা কৰি আছিলোঁ, টিকট কাউণ্টাৰ। এয়া গৰীয়া মঠৰ মন্দিৰ। এইটো প্ৰতিষ্ঠাপকৰ যি মন্দিৰ, তেওঁৰ সন্মুখভাগ এয়া ফুলনি। আমি চাৰিওফালে এপাক মাৰিছিলোঁ। গোটেই দিনটো মানুহেৰে ঠাহ খাই থাকে, ভক্তৰে ঠাহ খাই থাকে। মায়াপুৰৰ বিভিন্ন মন্দিৰ আছে আৰু ইয়াৰ লগতে ইস্কন মন্দিৰৰ লগতে প্ৰতিদিনেই যেন এখন মেলাৰ নিচিনা পৰিণত হৈ থাকে মায়াপুৰ। সকলোৱে কয় মায়াপুৰে হেনো মায়া লগায়, সঁচাকৈয়ে মায়াপুৰে মায়া লগায়। মায়াপুৰলৈ গ'লে আচলতে সংসাৰৰ যি দুখ যন্ত্ৰণা, ইয়াৰ পৰা কিছু সময়ৰ কাৰণে মুক্তি হৈ থাকিব পাৰি, আধ্যাত্মিকতাৰ সৈতে ধৰ্মৰ সৈতে বিলীন হৈ থাকিব পাৰি। বৰ ভাল লাগে। আপোনালোকেও আহিব। আকৌ এবাৰ যোৱাৰ হাবিয়াস আছে, যদি ভগৱানে লৈ যায় নিশ্চয়কৈ যাম আকৌ এবাৰ। কাৰণ কৃষ্ণ মন্দিৰটো সম্পূৰ্ণ হৈ উঠা নাই, সেয়া কৃষ্ণ মন্দিৰটো চাবলৈও মন আছে। এয়া একদম মেলাৰ নিচিনা ঠাহ খাই থাকে ভক্তৰে। মন্দিৰৰ বাহিৰে ভিতৰে অনবৰত মানুহৰ মানে লাইন নিচিঙা একদম শাৰী। এয়া ইস্কন মন্দিৰৰ এয়া প্ৰসাদৰ যি ব্যৱস্থা, তাৰে প্ৰসাদ গ্ৰহণৰ মুহূৰ্ত দুটা ডাঙৰ হৈ লৈছে। তাতে একেলগে হাজাৰৰ নিচিনা ভক্তই প্ৰসাদ গ্ৰহণ কৰিব পাৰে। খুবেই সুব্যৱস্থা আছে ইয়াৰ। প্ৰসাদ গ্ৰহণৰ পৰা আৰম্ভ কৰি প্ৰসাদৰ টিকট কটা, শাৰী পাতি লাইন ধৰা, সম্পূৰ্ণ সুব্যৱস্থা। আপোনালোকেও আহিব, কোনো অসুবিধা নাই তাত। খুবেই ধুনীয়া এটি ধৰ্মস্থান ভাৰতবৰ্ষৰ। মা, মোৰ হাজবেণ্ড, লগতে আমাৰ লগত যোৱা তাৰপিছত সকলোৱে একেলগে প্ৰসাদ গ্ৰহণ কৰাৰ মুহূৰ্ত এয়া। তাকেই তুলি ধৰি ৰাখিছিলোঁ ভিডিঅ' আকাৰে। এয়া মায়াপুৰৰ পৰা আমি নৱদ্বীপলৈ যাওঁতে যি ফেৰীৰে যাবলগীয়া হৈছিল, সেই গংগাৰে ফেৰী কৰাৰ মুহূৰ্ত এয়া।